তো এতিয়া ৰাতিপুৱাই উঠি আমি এতিয়া ভাগৱত যাত্ৰা ঘূৰাবলৈ ওলালোঁ আৰু তো আমাৰ প্ৰত্যেক বছৰে এনেকৈ বহাগৰ মাহত আমাৰ 10 তাৰিখৰ বহাগৰ 10 তাৰিখে এনেকৈ নাম যজ্ঞ আমাৰ ইয়াত পাতেই সকলোৱে। আৰু এতিয়া বলক এয়া মন্দিৰটো আগত আছে, মই তো ঘৰৰ পৰা আহি তো ৰেডি হৈ আছোঁ। এটা বলকচোন গাইছ, তো আজি ৱেলকাম টু মাই চেনেল ডিডি ব্লগ চেণ্টাৰ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, তো বলকচোন। তো আজি ভিডিঅ'টো ধামাকা হ'বলৈ গ'ল আৰু এয়া আহি পালোঁ মন্দিৰ। তো চাওক সকলোৱে ইয়াত যাবলৈ হ'লে এনেকৈ মাইক চাইক বান্ধি তো মানুহবিলাক সকলোৱে ওলাই আহিলে আৰু এতিয়া আমি যাম যাত্ৰা কৰিবলৈ। সকলোৱে ৰাইজে লগ লাগি আমি এতিয়া ইয়াৰ পৰা আমি মন্দিৰৰ পৰা ওলাম, তো যাই আছোঁ এতিয়া। তো চব যাবলৈ ওলালোঁ। এয়া মন্দিৰ আমাৰ ঢোল চোল আহি তো খেল এখন খাই ল'ব পাৰি গাইছ। তো আমি যাম, আমি 5 মিনিটমান ৰখি চবে লগ লাগি ইয়াৰ পৰা যাম। তো ইফালৰ পৰা যায় না ক'ৰ পৰা যায়, তো যামেই মুঠতে আমি গাইছ। এয়া চাওক মানে হোমৰ আগা দিনা এনেকৈ কাগজ পেপাৰ মাৰি দিয়া গৈছে ইয়াত। এয়া চাওক সকলোৱে ৰাইজে লগ লাগি আমি এতিয়া ইয়াৰ পৰা আমি মন্দিৰৰ পৰা ওলাম, তো যাই আছোঁ এতিয়া। তো চব মান আহিছে হোমা চোমা মাৰি আমি হোম যজ্ঞ বুলি মানে ইয়াত যামেই আৰু গাইছ, যাবলৈ ওলালোঁ। এয়া হোমনাম বুলি আহাৰ গ্ৰহণ মানে ইয়াতে গাজি বিলাব আৰু ইয়াত মন্দিৰত। তো এতিয়া কিমান মানে মানুহ আহিছে আৰু এতিয়া আমি যাই আছোঁ। তো বলক, তো এয়া চাওক কিমান লাইন পোৱা আছে, 50টাতে আমি আহিছোঁ। গাইছ আমি আহি হিৰকদাৰ ঘৰত, তো ইয়াতে আছে আমাৰ ভাগৱত মানে ৰাখিলে মানে আৰু ঘৰৰ পৰা আৰু বহুত কিছু ঘূৰিব আছে। তো আমাৰ অলপ ঘূৰিব যাৰ অলপ কষ্ট হৈছে আৰু বাজাব লাগিব, অলপ মাজে মাজে ৰেচো ল'ব লাগিব। তো গাইছ আমাৰ নামতি দল মা গাই আছে বৰ্তমান, তো দেখুৱাম মই বাজে চাম লাগে ঘূৰিব লাগিব, অলপ কৰাকে লাগিব। ভাল লাগিছে। তো আমি মোটামুটি এনেকৈ আমি ফূৰ্তি কৰোঁ, সকলোৱে আমি ভাগৱত ঘূৰি আছোঁ। ৰিনাই বজাই আছে, এয়া চাওক বাজা জোৰে কওক। আমি এতিয়া গাঁৱদি ঘূৰি আহি আমি পিছেদি আহিলোঁ আৰু মৃন্ময় আমাৰে চিনাকি, তো ইয়াক ভাগৱত ঘূৰাব দিলে আৰু মানুহ চাওক তো আহি আছে, ভাল লাগিল, বহুত ভাল লাগিল দিয়ক। আৰু ঘূৰা হ'ল আৰু এতিয়া 7 পাক ঘূৰাব ইয়াত মন্দিৰত। 7 পাক ঘূৰে বৰ্তমান আমি অলপ তাহতে আছে মানে ইয়াত যাই ঢোল বাজি আছে, তো ভাল লাগে আজি গোটেই ৰাইজমান ওলাই আহি। চাওক ভাল লাগিল, বহুত সুন্দৰ জেগা। তো আমি ঘূৰি আছোঁ গাইছ আৰু
চব পকা পকা ড্ৰেছ আৰু এনেকৈ হাত পাকমান ঘূৰাব তো চাওকচোন কিমান ফূৰ্তি কৰি এনেকৈ পৰিৱেশটো দেখিলে আমাৰো ভাল লাগি যায় Few moments later. কথা তুমি কিয় পাহৰিবলা